ঠিক 3:30 মান বজাত পুতি নিশা ঘৰৰ পৰা শব্দ এটা পালোঁ। শব্দ পাই আমি দৌৰি আহি যে গম পালোঁ এই বালি ভৰ্তিৰ ডাম্পাৰ এখনে এই ঘৰৰ গাড়ী এখনত চব্জি অনা গাড়ীত খুন্দা মাৰিছিল। মাৰাৰ ফলত 3জন আছিল, তাৰে এজন লোকে ডেথ হৈছে। সেইখিনি আহি দেখা পালোঁ। এইটো ৰাস্তাত সঘনাই হৈয়ে থাকিব ধৰিছে এক্সিডেণ্ট। আজি 2 মাহমান আগতো আমাৰ এইখিনিতে ওচৰতে 2জন মাৰা গৈছে। নহয় পিছৰ পৰা মাৰিছে, ঘৰৰ গাড়ীখনত পিছত মাৰিছে ডাম্পাৰখনে। দুয়োফাল এই গড়েমাৰি ফালে যাই আছিল দুখন। সেইখিনি আহি দেখা পালোঁ চাম যে ডাম্পাৰখন ইফালে পৰি গৈছে, ঘৰৰ গাড়ীখন তাতে পৰি আছিল। এইটো হুকমাৰী চৰৰ বেলেগ আজিবৰৰ ল'ৰা আশ্ৰফ আলী, ল'ৰাজন মৃত্যু হৈছে। পাচলি বিক্ৰেতা আৰু 2জন আছে সংকটজনক অৱস্থা। ঘোঁৰা চলোৱা ল'ৰাটো আছে বোলে, যিজন চব্জি লৈ ওপৰত বহি আছিল, তাৰে এজন ঢুকাইছে। ৰাতিপুৱা আপোনাৰ ভুকমাৰী চৰৰ পৰা এখন ঘোঁৰা গাড়ী দি চব্জি লৈ আহিছিল গড়েমাৰী বজাৰলৈ চব্জি বেপাৰীবিলাকে। ঠিক তেনেকৈ সিহঁতে গড়েমাৰী বজাৰ অহাৰ সময়ত আলিকাষ আপোনাৰ যিটো বৰবিঠা তাতে এখন ডাম্পাৰে পিছফালৰ পৰা, মই শুনামতে আৰু ডাম্পাৰে পিছফালৰ পৰা ঘোঁৰা গাড়ীখন খুন্দিয়াই দিয়ে। খুন্দিয়াই দিয়াৰ ফলত এজন স্পট ডেথ হয়, নাম হ'ল তাৰ আশ্ৰফ আলী, আৰু 2জন আহত হয়। তাৰ ভিতৰত এজন অলপ বেছিকৈ ইনজুৰ্ড হৈছে, তাৰ নাম হ'ল আব্দুল আলী, আৰু এজন ইনজুৰ্ড হৈছে সেইটো অলপ মাইনৰ, সেইটো হ'ল জহুৰুল ইছলাম। বৰ্তমান 2জনে অৱস্থা সিমান সংকটজনক নহয়, সুস্থ হৈ আছে। তথাপি সিহঁতক বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে পঠোৱা হৈছে GMCলৈকে। এইখিনি আৰু ঘটনাটো হৈছিলে ৰাতিপুৱা 3:30 বজাত, আৰু আমাৰ গড়েমাৰী CHCত আহি পাইছে আপোনাৰ আনুমানিক ঠিক 3:30 মান বজাত পুতি নিশা ঘৰৰ পৰা শব্দ এটা পালোঁ। শব্দ পাই আমি দৌৰি আহি যে গম পালোঁ এই বালি ভৰ্তিৰ ডাম্পাৰ এখনে এই ঘৰৰ গাড়ী এখনত চব্জি অনা গাড়ীত খুন্দা মাৰিছিল। মাৰাৰ ফলত 3জন আছিল, তাৰে এজন লোকে ডেথ হৈছে। সেইখিনি আহি দেখা পালোঁ। এইটো ৰাস্তাত সঘনাই হৈয়ে থাকিব ধৰিছে এক্সিডেণ্ট। আজি 2 মাহমান আগতো আমাৰ এইখিনিতে ওচৰতে 2জন মাৰা গৈছে। নহয় পিছৰ পৰা মাৰিছে, ঘৰৰ গাড়ীখনত পিছত মাৰিছে ডাম্পাৰখনে। দুয়োফাল এই গড়েমাৰি ফালে যাই আছিল দুখন। সেইখিনি আহি দেখা পালোঁ চাম যে ডাম্পাৰখন ইফালে পৰি গৈছে, ঘৰৰ গাড়ীখন তাতে পৰি আছিল। এইটো হুকমাৰী চৰৰ বেলেগ আজিবৰৰ ল'ৰা আশ্ৰফ আলী, ল'ৰাজন মৃত্যু হৈছে। পাচলি বিক্ৰেতা আৰু 2জন আছে সংকটজনক অৱস্থা। ঘোঁৰা চলোৱা ল'ৰাটো আছে বোলে, যিজন চব্জি লৈ ওপৰত বহি আছিল, তাৰে এজন ঢুকাইছে। ৰাতিপুৱা আপোনাৰ ভুকমাৰী চৰৰ পৰা এখন ঘোঁৰা গাড়ী দি চব্জি লৈ আহিছিল গড়েমাৰী বজাৰলৈ চব্জি বেপাৰীবিলাকে। ঠিক তেনেকৈ সিহঁতে গড়েমাৰী বজাৰ অহাৰ সময়ত আলিকাষ আপোনাৰ যিটো বৰবিঠা তাতে এখন ডাম্পাৰে পিছফালৰ পৰা, মই শুনামতে আৰু ডাম্পাৰে পিছফালৰ পৰা ঘোঁৰা গাড়ীখন খুন্দিয়াই দিয়ে। খুন্দিয়াই দিয়াৰ ফলত এজন স্পট ডেথ হয়, নাম হ'ল তাৰ আশ্ৰফ আলী, আৰু 2জন আহত হয়। তাৰ ভিতৰত এজন অলপ বেছিকৈ ইনজুৰ্ড হৈছে, তাৰ নাম হ'ল আব্দুল আলী, আৰু এজন ইনজুৰ্ড হৈছে সেইটো অলপ মাইনৰ, সেইটো হ'ল জহুৰুল ইছলাম। বৰ্তমান 2জনে অৱস্থা সিমান সংকটজনক নহয়, সুস্থ হৈ আছে। তথাপি সিহঁতক বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে পঠোৱা হৈছে GMCলৈকে। এইখিনি আৰু ঘটনাটো হৈছিলে ৰাতিপুৱা 3:30 বজাত, আৰু আমাৰ গড়েমাৰী CHCত আহি পাইছে আপোনাৰ আনুমানিক